মৰমৰ চতুৰ্থমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ভাষাৰ ৫ নং ১ অৰ্থাৎ অধ্যায় হৈছে ৬ নম্বৰ অধ্যায়, ষষ্ঠ অধ্যায়। আৰু আমাৰ অধ্যায়টো হৈছে জনসংযোগ অৰ্থাৎ যোগাযোগ। গতিকে সংযোগৰ সাকো আমাৰ পাঠটোৰ নাম। আমি এই পাঠটো আজি পঢ়ি লৈ বুজি ল'ম, যাতে আমি প্ৰশ্নোত্তৰবোৰ কৰাত আমাৰ সুবিধা হয়। আৰু পাঠটো পঢ়াৰ ক্ষেত্ৰতো অকণমান তোমালোকক পঢ়ি বুজাই দিবলৈ যত্ন কৰিম আৰু প্ৰশ্নোত্তৰবোৰ সমাধান কৰি দিবলৈ যত্ন কৰিম। গতিকে তোমালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছা, নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'টো ভাল পোৱা নিশ্চয়কৈ লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিবা। তো ইয়াত দিছে চোৱা, আমি প্ৰায়ে এজনে আনজনৰ খবৰ বাতৰি লওঁ। এই কথাটোৰ অৰ্থ তোমালোকে নুবুজাকৈ থকা নাই চাগে। আমি নিশ্চয় আমি আজিকালি যিহেতু বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াই হওক, সামাজিক মাধ্যমেই হওক বা বিভিন্ন ধৰণৰ ফোনৰ দ্বাৰাই হওক, আমি এজনে এজনৰ খা খবৰ লৈ থাকোঁ। সমাজ, ৰাজ্য, দেশ আৰু পৃথিৱীৰ খবৰ ৰাখোঁ। ক'ৰ ৰাখোঁ? সমাজৰ ৰাখোঁ, ৰাজ্যৰ ৰাখোঁ, হয়নে? আজি বিহাৰত কি হৈছে, আজি মধ্যপ্ৰদেশত কি হৈছে, ৰাজস্থানত কি হৈছে, বিভিন্ন ৰাজ্যবোৰত আমি কি হৈছে খবৰ ৰাখোঁ। দেশ বুলি ক'লে আমেৰিকাত কি হৈছে, ইৰাণত কি হৈছে, যুদ্ধ লাগিছে নেকি, ৰাছিয়াত কি হৈছে, আমি এইবোৰো খবৰ লওঁ আৰু পৃথিৱীৰ খবৰ ৰাখোঁ। সেইদৰে আমি নিজৰ বিষয়েও আনক জনাবলৈ বিচাৰোঁ। আমি কি কৰি আছোঁ সেইবিলাকো আমি বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ দ্বাৰাই হওক আমি জনাবলৈ বিচাৰোঁ। এনেকৈয়ে মানুহে মানুহৰ লগত সংযোগ ৰক্ষা কৰে। কোনো সংস্থা, অনুষ্ঠান প্ৰতিষ্ঠান, কোম্পানী আদিৰ জৰিয়তে মানুহৰ লগত মানুহৰ সংযোগ স্থাপনৰ প্ৰক্ৰিয়াটোৱেই জনসংযোগ। এতিয়া আমি ধৰি লোৱা কেতিয়াবা ইমেইল কৰোঁ, মেছেজ কৰোঁ, কল কৰোঁ, ইণ্টাৰনেটৰ দ্বাৰা ইউটিউব চাৰ্চ কৰোঁ, কেতিয়াবা ফেচবুক চাওঁ, এইবিলাকেই হৈছে জনসংযোগ। জনসংযোগৰ বাবে তেনে সংস্থাবোৰে ৰেডিঅ', টেলিভিছন, বাতৰি কাকত, বিভিন্ন ৱেবছাইট আৰু এপৰ সহায় লয়। এইবোৰেই হ'ল জনসংযোগৰ মাধ্যম। এই নাটিকাখনৰ মাজেৰে তেনে মাধ্যমবোৰৰ ব্যৱহাৰৰ বিষয়ে কিছু কথা জানো আহা। গতিকে ইয়াত এটা আমি কি হৈছোঁ, এই যে ছবিটো তোমালোকে দেখিছা, এটা নাটক, এটা নাটকৰ কথাহে ইয়াত দিছে কিন্তু, ঠিকে আছে। এতিয়া নাটকৰ চৰিত্ৰসমূহ কি কি চৰিত্ৰ আছে? প্ৰথম আছে লক্ষ্মী। আচলতে আমি লক্ষ্মী অসমীয়াত কওঁ, যিহেতু হয়তো নেপালী ভাষাত আচলতে লক্ষ্মী বুলি কয় বা হিন্দীত বহুত সময়ত লক্ষ্মী বুলি কয়। চতুৰ্থ চনৰ বিশেষভাৱে সক্ষম ছাত্ৰী দুহাতত দুডাল পেং থাকিব। বিশেষভাৱে সক্ষম অৰ্থাৎ তেওঁ অন্য ল'ৰা ছোৱালীৰ দৰে দেখাত বা কৰ্মক্ষেত্ৰত একেই নহয়, তেওঁ বিশেষভাৱেহে সক্ষম। ৰাজু, জোচেফ, ৰিমি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী। কোন কোন? ৰাজু, জোচেফ আৰু ৰিমি। নামকেইটা মনত ৰাখিবা। ঘোষিকা মানে এজন হৈছে কি এনাউন্সাৰ, যিজনে এনাউন্স কৰি থাকিব তেওঁ হৈছে ঘোষিকা, চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী। তেওঁ আকৌ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী হয়, তেওঁ ঘোষণাও কৰিব। লক্ষ্মীৰ দেউতাক বয়স প্ৰায় 40 বছৰ, শিক্ষয়িত্ৰী বয়স প্ৰায় 32 বছৰ। ঠিক আছে, লক্ষ্মীৰ দেউতাকৰ বয়স কিমান? 40 আৰু শিক্ষয়িত্ৰীৰ বয়স কিমান? 32। প্ৰথম দৃশ্য, লক্ষ্মীহঁতৰ চৰা ঘৰ। দেউতাকে হাতত মোবাইল ফোন লৈ চকীত বহি থাকিব। লক্ষ্মীয়ে হাতত দুখনমান কাগজ, কলম, পেঞ্চিল আদি লৈ সোমাই আহিব। দেউতাকে মূৰ তুলি চাব, কোন সোমাই আহিব? লক্ষ্মী সোমাই আহিব। আৰু কোন ভিতৰত বহি থাকিব চৰা ঘৰত? লক্ষ্মীৰ দেউতাক। দেউতাক, লক্ষ্মী তোমাৰ হাতত সেইবোৰ কি? লক্ষ্মী, এইবোৰ মোৰ প্ৰকল্পৰ সমল। প্ৰকল্প মানে ইংৰাজীত প্ৰজেক্ট বুলি কয়। তুমি মোক অলপ সহায় কৰি দিয়া না দেউতা। কোনে কৈছে? লক্ষ্মীয়ে কৈছে দেউতাকক। দেউতাক, সহায়? কি সহায় কৰিব লাগিব মাজনী? হয়নে বাৰু? দেউতাকে এনেদৰে কৈছে। লক্ষ্মী, দেউতা, বাইদেৱে আমাক কিছুমান বাতৰি কাকত আৰু আলোচনাৰ নাম লিখি সোমবাৰে লৈ যাবলৈ কৈছে। দেউতাক, হয় নেকি? লক্ষ্মী, পিছে এইবোৰ মই এতিয়া ক'ত বিচাৰি পাম? এইটো কোনে কৈছে? লক্ষ্মীয়ে কৈছে। এতিয়া কি কি বিচাৰিব লাগে? বাতৰি কাকতৰ নাম বিচাৰিব লাগে, আলোচনীৰ নাম বিচাৰিব লাগে, হয়নে? আহাচোন আমি কেনেকৈনো বিচাৰি পাই জানো আহা। দেউতাক, কিয় নাপাবা মাজনী? বিচাৰিলেই পাবা। মদন মোমায়েৰাহঁতৰ ঘৰত থকা পুৰণি বাতৰি কাকত আৰু আলোচনীবোৰ আছেই দেখোন, তুমি গ'লেই হ'ল। গতিকে মোমায়েৰৰ নাম কি? মদন। লক্ষ্মী, মই ভবাই নাছিলোঁ, এতিয়াই যাওঁ। দেউতাক, ৰ'বাচোন ৰ'বা, মইনা পাৰিজাতৰ খবৰটো পালানে নাই? লক্ষ্মী, কোনটো খবৰ? দেউতাক, বক্তৃতা প্ৰতিযোগিতাৰ খবৰটো। লক্ষ্মী, কি বক্তৃতা প্ৰতিযোগিতা? দেউতাক, মইনা পাৰিজাতে তোমালোক ল'ৰা ছোৱালীবিলাকৰ মাজত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লৈছে।
কাৰ মাজত ল'ৰা ছোৱালীবিলাকৰ মাজত বিষয় হৈছে জনসংযোগ পুৱা কলঘৰলৈ যাওঁতে মদন মোমায়েৰাই বাতৰি কাকতখন দিছিল তাতেই খবৰটো পালোঁ লক্ষ্মী হয় নেকি দেউতা কিন্তু মই জানো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিম দেউতাক কিয় নোৱাৰিবা পিঠিত হাত থৈ মৰমেৰে তুমি পাৰিবাই আৰু শুনা তোমাৰ লগৰীয়াবোৰকো খবৰটো দিবা লক্ষ্মী হ'ব বাৰু দুয়ো প্ৰস্থান কৰিব এইটো হৈছে দেখিছানে বাৰু বিশেষভাৱে সক্ষম এইটো লক্ষ্মী দেখিছানে বাৰু দুটা কি আছে বাৰু এইটো এনেকৈ দুটা মানে কি যিটো নেকি ষ্টিক হয় এইটো ষ্টিক দুটাৰ সহায়েৰে তাই আগবাঢ়ে বা খোজকাঢ়ে দ্বিতীয় দৃশ্য মইনা পাৰিজাতৰ মঞ্চত মইনা পাৰিজাতৰ এখন ফলক আঁৰি থোৱা থাকিব ফলকখনত মইনা পাৰিজাতৰ নাম বক্তৃতা প্ৰতিযোগিতাৰ নাম প্ৰতিযোগিতাৰ শিৰোনাম স্থান আৰু তাৰিখ লিখা থাকিব ঘোষিকাৰ প্ৰৱেশ ঘোষিকাৰ হাতত মাইক্ৰফোন থাকিব ঘোষিকা সকলোকে পুনৰ নমস্কাৰ জনাইছোঁ জনসংযোগ শীৰ্ষক বক্তৃতা প্ৰতিযোগিতাৰ শেষগৰাকী প্ৰতিযোগী লক্ষ্মী মুণ্ডাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ঘোষিকাৰ প্ৰস্থান লক্ষ্মীৰ প্ৰৱেশ গতিকে আচলতে লক্ষ্মী মুণ্ডা যিহেতু আচলতে তেওঁলোক আদিবাসী সম্প্ৰদায়ৰ ছোৱালী নহয়নে বাৰু ঠিকে আছে বাৰু আমি ইয়াৰ পিছত কি হ'ল চাওঁ আহাচোন কাঠৰ পেং দুডালত ভৰ দি লক্ষ্মী মঞ্চলৈ উঠি যাব আমি যিটো ষ্টিকৰ কথা কৈছিলোঁ সেই ষ্টিক দুটাকেই পেং বুলি কৈছে নহয়নে বাৰু মাইক্ৰফোনটোৰ ওচৰত থিয় হৈ সকলোকে নমস্কাৰ জনাব লক্ষ্মী পৰম শ্ৰদ্ধেয় সঞ্চালক মহোদয় আৰু সন্মানীয় সদন আজিৰ প্ৰতিযোগিতাৰ বিষয় হৈছে জনসংযোগ এই বিষয়ে মই মোৰ বক্তব্য আগবঢ়াব খুজিছোঁ জনসংযোগ হৈছে এটা ব্যৱস্থা এই ব্যৱস্থাৰ জৰিয়তে মানুহে মানুহৰ লগত যোগাযোগ ৰক্ষা কৰে গতিকে ইতিমধ্যে বক্তৃতা আৰম্ভ কৰিছে দেখিছা তোমালোকে ছবিত ধুনীয়াকৈ দিয়া আছে বক্তৃতা প্ৰতিযোগিতা হয়নে বাৰু মইনা পাৰিজাত ষ্টেজটো সজাইছে নামটো দিছে মইনা পাৰিজাত আৰু ইয়াৰ বাবে আমি কিছুমান মাধ্যমৰ সহায় ল'বলগীয়া হয় এই মাধ্যমবোৰৰ ভিতৰত আছে ৰেডিঅ' টেলিভিছন বাতৰি কাকত ইণ্টাৰনেট ইত্যাদি এইবোৰৰ জৰিয়তে অতি সহজে আমি এজনে আনজনৰ সৈতে সম্পৰ্ক স্থাপন কৰোঁ নিজৰ মনৰ ভাৱ বহুজনৰ মাজত বিলাই দিওঁ আনৰ পৰাও বহু কথা শিকিব বা জানিব বা শিকিব পাৰোঁ এই মাধ্যমসমূহ হৈছে আমাৰ সংযোগৰ সেতু এই সেতুৰ জৰিয়তে সেতু মানে হৈছে আচলতে ইংৰাজীত ব্ৰিজ বুলি কয় বা সাঁকো মানে দুটা বস্তুক লগাই দিয়াৰ যি প্ৰথা তাকে সেতু বুলি কয় আমি বহু দূৰৈৰ খবৰো অতি সহজে লাভ কৰোঁ এই মাধ্যমসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি কিন্তু সচেতন হোৱা উচিত এই মাধ্যমবোৰৰ সুপ্ৰয়োগে আমাৰ জীৱন সফল কৰি তুলিব পাৰে কিন্তু ইয়াৰ কুপ্ৰয়োগে আমাক কেতিয়াবা বিপদতো পেলাব পাৰে ইয়াকে কৈ মই মোৰ বক্তৃতাৰ সামৰণি মাৰিছোঁ ধন্যবাদ লক্ষ্মীয়ে নমস্কাৰ জনাব আৰু প্ৰস্থান কৰিব হাত চাপৰিৰ শব্দ বাজি উঠিব ঘোষিকাৰ পুনৰ প্ৰৱেশ এইবাৰ কোন আহিল আকৌ এনাউন্সাৰ সোমাব যিজনে ঘোষণা কৰি থাকে নহয়নে ঘোষিকা শ্ৰদ্ধাৰ ৰাইজ লক্ষ্মী মুণ্ডাই সুন্দৰভাৱে বক্তৃতা প্ৰদান কৰাৰ বাবে তেওঁক আন্তৰিক ধন্যবাদ জনাইছোঁ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ মইনা পাৰিজাতৰ তৰফৰ পৰা সকলো প্ৰতিযোগীলৈ পুনৰ ধন্যবাদ জনাই আমাৰ প্ৰতিযোগিতাৰ ইয়াতেই সামৰণি মাৰিছোঁ এতিয়া কি হৈ গ'ল প্ৰতিযোগিতা শেষ হ'ল এতিয়া কি হ'ব তৃতীয় দৃশ্য বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ দৃশ্য শিক্ষয়িত্ৰী থিয় হৈ থাকিব ছাত্ৰ ছাত্ৰীসকল বহি থাকিব শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল তোমালোকক সিদিনা যে মই এটা প্ৰকল্প কৰি আনিবলৈ দিছিলোঁ সকলোৱে আনিছানে ছাত্ৰ ছাত্ৰীসকল আনিছোঁ বাইদেউ শিক্ষয়িত্ৰী চাওঁ এজন এজনকৈ লৈ আহাচোন ছাত্ৰ ছাত্ৰীসকলে এজন এজনকৈ উঠি গৈ প্ৰকল্পবোৰ শিক্ষয়িত্ৰীৰ হাতত জমা দিব শিক্ষয়িত্ৰী এইখন বৰ ভালকৈ কৰিছা দেই আন এখনলৈ চাই এইখনত দেখোন আৰু তথ্য লিখি আনিছা বাহ প্ৰতিখনেই বৰ ভাল হৈছে দেই ইখনতকৈ সিখন চৰা সঁচাকৈয়ে তোমালোকে প্ৰকল্পটো বৰ সুন্দৰকৈ কৰিলা বাৰু এতিয়া কোৱাচোন তোমালোকে এই তথ্যবোৰ ক'ৰ পৰা সংগ্ৰহ কৰিলা লক্ষ্মী বাইদেউ মই মামাহঁতৰ ঘৰত থকা পুৰণি বাতৰি কাকত আৰু আলোচনীৰ পৰা আনিছোঁ শিক্ষয়িত্ৰী হয় নেকি জোচেফ তুমি ক'ৰ পৰা সংগ্ৰহ কৰিলা জোচেফ বাইদেউ মই দাদাৰ লগত বহি ইণ্টাৰনেটৰ পৰা বিচাৰি উলিয়ালোঁ শিক্ষয়িত্ৰী বৰ ভাল কৰিলা দেই ৰিমিয়ে বাৰু কেনেকৈ কৰিলা লক্ষ্মী বাইদেউ মোক পেহীয়ে শিকাই দিছে গতিকে পেহীয়ে শিকাই দিয়া বুলি ক'লে শিক্ষয়িত্ৰী হয় নেকি গতিকে ইয়াত দেখিছা বাইদেউ বহিছে আৰু শিশুসকল সেই ছাত্ৰ ছাত্ৰীসকল ইয়াত বহিছে আৰু ৰাজু তুমি পিছে ক'ৰ পৰা লৈছা ৰাজু মই আমাৰ গাঁৱত থকা পুথিভঁৰালৰ পৰা লৈছোঁ বাইদেউ শিক্ষয়িত্ৰী ঠিক আছে বাৰু তোমালোকে যে সময়মতে প্ৰকল্পটোৰ কাম শেষ কৰিলা সেইবাবে মই বৰ ভাল পাইছোঁ
সকলোৱে ধন্যবাদ বাইদেউ। শিক্ষয়িত্ৰী এতিয়া শুনাচোন, আজি মই তোমালোকক এটা ভাল খবৰ দিম। ৰিমি কি বাইদেউ? শিক্ষয়িত্ৰী লক্ষ্মীলৈ চাওঁ, তুমি উঠি আহাচোন। লক্ষ্মী মই বাইদেউ। আচৰিত হৈ শিক্ষয়িত্ৰীলৈ চাব। কোনে চাইছে বাৰু আচৰিত হৈ পেলাই বাইদেউলৈ? লক্ষ্মী। শিক্ষয়িত্ৰী হয় তোমাকেই কৈছোঁ। লক্ষ্মী গৈছোঁ বাইদেউ, পেং দুডালত ভৰ দি উঠিব। শিক্ষয়িত্ৰী মইনা পাৰিজাতৰ পৰা এপৰ যোগেদি মোলৈ এটা খবৰ আহিছে। খবৰটো কি জানা? আমাৰ লক্ষ্মীয়ে বক্তৃতা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাইছে। সকলোৱে হাত চাপৰি বজোৱা। সকলোৱে হাত চাপৰি বজাব। এয়া আমাৰ বিদ্যালয়ৰ বাবে গৌৰৱৰ কথা। সিদিনা তাই কোৱা কথাবোৰৰ মাজেৰে ৰাইজে হেনো বহু নজনা কথাও জানিলে। তোমালোকেও লক্ষ্মীৰ দৰে চেষ্টা কৰিবা দেই। সকলোৱে বা লক্ষ্মী। শিক্ষয়িত্ৰী এই খবৰটো আমি বিদ্যালয়ৰ হাতে লিখা আলোচনীত প্ৰকাশ কৰিম। লগতে লক্ষ্মীৰ ফটো আৰু সফলতাৰ খবৰটো বাতৰি কাকতলৈকেও পঠিয়াম। এতিয়া সকলোৱে উঠি আহাচোন, আমি এখন সমূহীয়া ফটো তুলিম। ইয়াৰ গ্ৰুপ ফটো, সমূহীয়া ফটো মানে হৈছে গ্ৰুপ ফটো। তোমালোকে প্ৰায়ে চাগে গ্ৰুপ ফটো উঠা নহয়নে? সকলো উঠি আহিব। তোমালোকে হাঁহি মুখে থাকিবা দেই। এতিয়া সকলোৱে নিজৰ নিজৰ প্ৰকল্পবোৰ দাঙি ধৰিবা। এয়া দেখিছানে? চবেই নিজৰ নিজৰ প্ৰকল্পবোৰ দাঙি ধৰিছে। মই এই ফটোখন মোবাইলত থকা আমাৰ বিদ্যালয়ৰ অভিভাৱকসকলৰ গোটলৈও পঠিয়াই দিম। গোট মানে গ্ৰুপ, হয় নহয়? আজিকালি টিচাৰ্ছৰ পেৰেণ্টছৰ গ্ৰুপ থাকে, ছাত্ৰ ছাত্ৰী গ্ৰুপ বনাই দিয়ে, হোৱাটছআপ গ্ৰুপ থাকে, হয়নে? তেতিয়া তোমালোকৰ ঘৰৰ সকলোৱে তোমালোকে কৰা কামবোৰ দেখা পাব। সকলো সাজোনে? ক্লিক ক্লিক। সকলোৱে হাঁহি মুখে ফটো উঠিবৰ বাবে ৰৈ দিব। গতিকে ফটো উঠা হৈ গ'ল। গতিকে ছাত্ৰ ছাত্ৰীসকল এয়া আছিল আমাৰ পাঠটো। গতিকে কেনেকৈনো কম্পিটিশ্যন হ'ল, কেনেকৈনো ভালকৈ বা বিশেষভাৱে সক্ষম আমাৰ লক্ষ্মীয়ে পুৰস্কাৰ লাভ কৰিলে। আশা কৰিছোঁ তোমালোকেও তাৰ পৰা উদগনি পাইছা। তোমালোকেও নিশ্চয়কৈ যদি বিশেষভাৱে সক্ষম লক্ষ্মীয়ে পুৰস্কাৰ পাব পাৰে, তেতিয়াহ'লে তোমালোকেও নিশ্চয় যদি চেষ্টা কৰা, তোমালোকেও কিন্তু এনেধৰণৰ কামবোৰৰ পৰা পুৰস্কাৰ লাভ কৰিব পাৰিবা। আশা কৰিছোঁ পাঠটো তোমালোকৰ ভাল লাগিল আৰু পাঠটোৰ পৰা নতুন কিবা এটা শিকিছা। তোমালোকে যদি ভিডিঅ'টো ভাল পালা, নিশ্চয়কৈ লাইক কৰি শ্বেয়াৰ কৰিবা। আৰু এতিয়া ইয়াৰ আমি প্ৰশ্ন উত্তৰবোৰ সমাধান কৰোঁ আহাচোন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ পাঠটোত থকা প্ৰশ্নবোৰ আছিল এনেধৰণৰ। প্ৰথমতে দিছিলে যে তলত দিয়া শব্দবোৰৰ অৰ্থ লেপটপটোৰ পৰা বাছি উলিওৱা। এটা লেপটপৰ ছবি এটা দিয়া আছে, ছবিটো আচলতে তাৰ পৰা অৰ্থবোৰ বাচিব লাগে, নহয়নে বাৰু? গতিকে তোমালোকে কিতাপত চাবা, প্ৰথমতে এটা লেপটপৰ ছবি দিয়া আছে, তাত কিছুমান শব্দ দিয়া আছে, তাৰ অৰ্থ বাচিব লাগে। গতিকে বক্তৃতা মানে হৈছে সমাৱেশ, সভাত কোৱা কথা। দ্বিতীয়তে আছে সংগ্ৰহ মানে হৈছে গোটোৱা। আমন্ত্ৰণ মানে হৈছে নিমন্ত্ৰণ। প্ৰস্থান মানে হৈছে যোৱা কাৰ্য। আমন্ত্ৰণ মানে হৈছে মতা, নহয়নে বাৰু? তাৰপিছত আছে খাকু মানে হৈছে দলং। দ্বিতীয়টো প্ৰশ্ন, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। গতিকে সঠিক বৃত্ত আমাক পূৰ কৰিবলৈ দিছে। প্ৰথমটো প্ৰশ্ন দিছিল মাইনা পাৰিজাতৰ খবৰটো পালেনে নাই? কথাষাৰ কোনে কৈছিল? কথাষাৰ লক্ষ্মীৰ দেউতাকে কৈছিল, নহয়নে বাৰু? গতিকে ঘ নম্বৰ উত্তৰটো ইয়াত সঠিক উত্তৰ হ'ব। তাৰপিছত দ্বিতীয়তে আছিল মাইনা পাৰিজাতত আয়োজন কৰা বক্তৃতা প্ৰতিযোগিতাৰ বিষয় কি আছিল? উত্তৰটো হ'ব জনসংযোগ মানে যোগাযোগ। তাৰপিছত আছিল সকলোৰে হাত চাপৰি বজোৱা। শিক্ষয়িত্ৰীগৰাকীয়ে কথাষাৰ কিয় কৈছিল? লক্ষ্মীয়ে পুৰস্কাৰ পোৱাৰ বাবে। তাৰপিছত নেক্সট কুৱেশ্যন, কোৱা আৰু লিখা। শ্বৰ্ট এনচাৰ দিছিলে যে শিক্ষয়িত্ৰী বাইদেৱে লক্ষ্মীহঁতক কি লিখি আনিবলৈ কৈছিল? শিক্ষয়িত্ৰী বাইদেৱে লক্ষ্মীহঁতক কিছুমান বাতৰি কাকত আৰু আলোচনীৰ নাম লিখি সোমবাৰে লৈ যাবলৈ কৈছিল। দ্বিতীয়টো প্ৰশ্ন, তাৰপিছৰ প্ৰশ্নটো, প্ৰকল্পৰ বাবে সমল বিচাৰি লক্ষ্মী ক'লৈ গৈছিল? প্ৰকল্পৰ বাবে সমল বিচাৰি লক্ষ্মী মদন মোমাইহঁতৰ, ইয়াতে আচলতে এইটো মদান হৈ আছে, এইটো হ'ব লাগে মদন মোমাইদেউহঁতৰ ঘৰলৈ গৈছিল। তাৰপিছত ইয়াৰ পিছৰটো প্ৰশ্ন, বক্তৃতা প্ৰতিযোগিতাৰ শেষগৰাকী প্ৰতিযোগী কোন আছিল? বক্তৃতা প্ৰতিযোগিতাৰ শেষগৰাকী প্ৰতিযোগী আছিল লক্ষ্মী। ইয়াৰ পিছৰ প্ৰশ্নটো, আজি মই তোমালোকক এটা ভাল খবৰ দিম। ভাল খবৰটো কি আছিল? ভাল খবৰটো আছিল যে মইনা পাৰিজাতৰ পৰা অহা খবৰ মতে লক্ষ্মীয়ে বক্তৃতা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছে। তাৰপিছৰ প্ৰশ্ন, জনসংযোগ বুলিলে কি বুজা? মানুহে মানুহৰ লগত অনুষ্ঠান প্ৰতিষ্ঠান বা প্ৰতিষ্ঠানৰ জৰিয়তে যোগাযোগ বা সম্পৰ্ক স্থাপন কৰা প্ৰক্ৰিয়াটোকে জনসংযোগ বোলে। ইয়াৰ পিছৰ প্ৰশ্ন, ভাবি কোৱা আৰু লিখা।
ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'ব পাৰিবা। সিদিনা তাই কোৱা কথাবোৰৰ মাজেৰে ৰাইজে হেনো বহু নজনা কথাও জানিলে। লক্ষ্মীয়ে কোৱা কথাবোৰৰ মাজেৰে ৰাইজে কি কি নজনা কথা জানিলে? গতিকে উত্তৰটো আমি লিখিব লাগে। উত্তৰটো হ'ব লক্ষ্মীৰ বক্তৃতাৰ জৰিয়তে ৰাইজক জনসংযোগৰ অৰ্থ, ইয়াৰ বিভিন্ন মাধ্যমসমূহ যেনে ৰেডিঅ', টেলিভিছন, বাতৰি কাকত, ইণ্টাৰনেট আদি আৰু ইয়াৰ সুপ্ৰয়োগ তথা অপপ্ৰয়োগৰ বিষয়ে গুৰুত্বপূৰ্ণ কথা বুজাই দিয়ে। এইটো আছিল আমাৰ প্ৰশ্ন উত্তৰ। নেক্সট প্ৰশ্ন আছিল, এয়া আমাৰ বিদ্যালয়ৰ বাবে গৌৰৱৰ কথা। ইয়াত গৌৰৱৰ কথাটো কি? এই কথাটোৱে কেনেকৈ বিদ্যালয়ৰ গৌৰৱ কঢ়িয়াইছে? লক্ষ্মীয়ে মইনা পাৰিজাতৰ বক্তৃতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সমগ্ৰ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ বুটলি অনাটোৱে গৌৰৱৰ কথা। এই সাফল্যে বিদ্যালয়খনৰ নাম উজ্বলাই তুলি গৌৰৱ বঢ়াইছে। আছিলে এয়া আমাৰ প্ৰশ্ন উত্তৰ। নেক্সট প্ৰশ্ন এটা দিছিল যে দলত আলোচনা কৰি কোৱা, ডিছকাছ কৰিবলৈ দিছে ইন গ্ৰুপ। মোবাইল ফোন, টেলিভিছন আদিৰ কুপ্ৰয়োগৰ বিষয়ে কোৱা, যে মোবাইল ফোন বা টেলিভিছন তাৰ কি বেয়া প্ৰভাৱ হ'ব পাৰে তোমালোকে ক'ব লাগে। অত্যধিক মোবাইল আৰু টিভিৰ ব্যৱহাৰে চকুৰ অনিষ্ট কৰে আৰু সময় নষ্ট কৰে। ইণ্টাৰনেটত ভুল তথ্য বা অপপ্ৰচাৰ বিস্তাৰ হ'ব পাৰে। সামাজিক মেলামেল, আচলতে মেলা নহয়, মেলামেল। সামাজিক মেলামেল মানে সামাজিক মেলামেল কমি গৈ একাকিত্ব বাঢ়িব পাৰে। মানে সমাজৰ মানুহবোৰৰ লগত আমি মিলা চকাটো বন্ধ কৰি বা ফুৰা চকাটো বন্ধ কৰি দি বা যোগাযোগ ৰখাটো বন্ধ কৰি দি আমি হয়তো যদি এনি টাইম যদি মোবাইলতে ব্যস্ত হৈ থাকোঁ, তেতিয়াহ'লে এইটো কি হ'ব? লোনলিনেছ, একাকিত্ব বাঢ়িব। তাৰপিছত আছিল, আমি কি কি মাধ্যমৰ জৰিয়তে নিজৰ ভাৱ বিলাই দিব পাৰোঁ? উত্তৰটো হ'ব ৰেডিঅ', টেলিভিছন, বাতৰি কাকত, ইণ্টাৰনেট, সামাজিক মাধ্যম, ছ'চিয়েল মিডিয়া। ছ'চিয়েল মিডিয়া বুলি ক'লে কি হ'ব? ইউটিউব হ'ব পাৰে, ফেচবুক হ'ব পাৰে, হোৱাটছএপ হ'ব পাৰে, চিনেমা, চিঠি পত্ৰ আদিৰ জৰিয়তে। দেন নেক্সট আছিল ভাষা অধ্যয়ন, গ্ৰামাৰিকেল কুৱেশ্যন। তলত দিয়া শব্দকেইটা ভাঙি দেখুওৱা আৰু বাক্য ৰচনা কৰা। ডাৱৰীয়া, ডাবৰ যোগ ইয়া, গতিকে বাক্য কি হ'ব? আজি আকাশখন ডাৱৰীয়া হৈ আছে। বতৰীয়া, বতৰ যোগ ইয়া, বাক্য বতৰীয়া ফল মূল খোৱাটো স্বাস্থ্যৰ বাবে ভাল। জগৰীয়া, জগৰ যোগ ইয়া, বাক্য আনক জগৰীয়া কৰাৰ আগতে নিজৰ ভুল চোৱা উচিত। আগতীয়া, আগত যোগ ইয়া, বাক্য আমি যাত্ৰাৰ বাবে আগতীয়া প্ৰস্তুতি চলাব লাগে। 5 নম্বৰ দিছিল অসমীয়া, অসম যোগ ইয়া, বাক্য আমি অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ। আৰু 7 নম্বৰত এটা প্ৰশ্ন দিছিলে যে অতীত কালৰ পদবোৰ বাছি উলিয়াই পাষ্ট টেন্সৰ ৱৰ্ডবিলাক লিখিব লাগে। এটা অনুচ্ছেদ দিছে, সেই অনুচ্ছেদ হৈছিল হ'ব পাৰে, অংশগ্ৰহণ কৰিছিল হ'ব পাৰে, পালে, আঁকিলে, লাভ কৰিলে, দিলে, এই সকলোবোৰ হৈছে অতীত কালৰ বাক্য বা শব্দ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো কেনে পালা জনাবা, নিশ্চয়কৈ কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু এতিয়া তোমালোকে যদি ভাল পালা লাইক কৰিবলৈ শ্বেয়াৰ কৰি দিবা। থেংক ইউ।